নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 28 ফেব্ৰুৱাৰী 2024, অসমীয়া 15 ফাগুন শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:36 আৰু সূৰ্যাস্ত সময় 5:10। আজি হৈছে দ্বাদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি পৰিস্থিতিৰ বিষয়ে ভালদৰে বিবেচনা কৰা উচিত। আপোনাৰ ভাৱমূৰ্তিক লৈ আপুনি কিছু চিন্তিত হ'ব। আপুনি হয়তো আত্মীয়ৰ পৰা টকা ধাৰলৈ ল'ব লাগিব। নিজৰ কামত মনোনিৱেশ কৰি থাকক। অনলাইন বজাৰ কৰিলে আপোনাৰ বাবে উল্লেখযোগ্য সুবিধা আহিব পাৰে। বৃষ ৰাশি। আপুনি যথেষ্ট সুস্থ অনুভৱ কৰিব। জীৱনসংগীৰ পৰামৰ্শ মানি চলিব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ উপকাৰ হ'ব। আপুনি নতুন বাহন ক্ৰয় কৰাৰ কথা চিন্তা কৰিব। আপুনি বস্তুগত আৰাম আৰু বিলাসিতা সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপুনি আপোনাৰ দৈনন্দিন কাম-কাজত পৰিৱৰ্তন কৰিব পাৰে। মিথুন ৰাশি। নতুন ব্যৱসায়িক সংযোগ গঢ় লৈ উঠিব পাৰে। কোনো কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে অসন্তুষ্টিৰ সৃষ্টি হ'ব। আপোনাৰ বয়োজ্যেষ্ঠসকলৰ লগত পৰামৰ্শ কৰিলে লাভজনক হ'ব। ৰোমান্টিক সম্পৰ্কক লৈ আপুনি অলপ আৱেগিক অনুভৱ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগে। আপুনি দলীয় মনোভাৱেৰে কাম কৰা উচিত। কৰ্কট ৰাশি। আপুনি কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰিব। আপুনি বাকী থকা কাম আৰম্ভ কৰিব পাৰে। আপুনি হয়তো লগ পাবলৈ অপেক্ষা কৰি থকা কোনোবা এজনক লগ পাব। সন্ধিয়া হয়তো কিছু আনন্দদায়ক খবৰ পাব। আয়ৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে শুভ। সিংহ ৰাশি। আজি আপোনাৰ বন্ধু-বান্ধৱীক বহুত সহায় কৰিব। আপুনি সহজে প্ৰত্যাহ্বান অতিক্ৰম কৰিব। আপুনি হয়তো আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভা বিকাশ কৰিব পাৰে। আপুনি কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে। পেটৰ বিষ অনুভৱ কৰিব পাৰে। আপোনাৰ সন্তানৰ পৰা আপুনি উপকৃত হ'ব পাৰে। কন্যা ৰাশি। আজি কাম কৰিবলৈ মন নাযাব। যুৱ প্ৰেমিকসকলে কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। আপুনি কিছু অভাৱনীয় খৰচৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। পাচনতন্ত্ৰৰ সমস্যাৰ সম্ভৱ। আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ আপুনি হয়তো অলপ চিন্তিত হ'ব। তুলা ৰাশি। ব্যৱসায়ত হঠাৎ আৰ্থিক লাভ হ'ব পাৰে। আনৰ কামত বেছিকৈ হস্তক্ষেপ কৰাটো পৰিহাৰ কৰিব লাগে। ষ্টক সম্পৰ্কীয় কাম-কাজ লাভজনক হ'ব। সন্ধিয়া বন্ধু-বান্ধৱীক লগ পাব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি। অতীতৰ অভিজ্ঞতাৰ পৰা আপুনি লাভৱান হ'ব পাৰে। আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল যথেষ্ট সন্তুষ্ট হ'ব। আপোনাৰ ব্যৱসায়ৰ গতি ল'ব পাৰে। জীৱনসংগীৰ সৈতে বিসংগতি এৰাই চলিব লাগে। আপোনাৰ ব্যৱসায়ত কিছু লাভালাভ হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব। আৱেগিক উত্থান-পতন নিয়ন্ত্ৰণ কৰিব লাগে। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আজিয়ে যাত্ৰা সীমিত কৰিব লাগে। জীৱনৰ বাস্তৱতাৰ সন্মুখীন হ'ব লাগিব। মকৰ ৰাশি। আজি আপুনি মানসিক চাপৰ সন্মুখীন হ'ব লাগিব। কৰ্মক্ষেত্ৰত কিছুমান মানুহে আপোনাৰ অগ্ৰগতিৰ বাবে ঈৰ্ষা কৰিব। চিকিৎসা সেৱাৰ লগত জড়িতসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো অপ্ৰয়োজনীয় খৰচ কমোৱাৰ প্ৰচেষ্টা চলাব। আপোনাৰ বৈবাহিক সম্পৰ্কত তিক্ততা থাকিব পাৰে। কুম্ভ ৰাশি। আপুনি আপোনাৰ চোকা বৌদ্ধিক ক্ষমতাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধিৰ বাবে চেষ্টা কৰিব। বন্ধুসকলে আপোনাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। আপুনি পৰিয়ালৰ কনিষ্ঠ সদস্যৰ প্ৰতি চিন্তিত হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাক উৎসাহিত কৰিব। আপোনজনৰ আচৰণক লৈ আপুনি অলপ চিন্তিত হৈ পৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক সমৰ্থন কৰিব পাৰে। আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ পৰিচালনাৰ দক্ষতাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব। আপোনজনৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব। দিনটো আপোনাৰ বাবে অতি অনুকূল হ'ব। আপুনি আনক সহায় কৰিবলৈ চেষ্টা কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।